খুৱাই কৰি লৈ কাপোৰ চাপোৰ চেঞ্জ কৰি লৈ গুড মৰ্ণিং। মই যেতিয়া খাই আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, বাইদেউক মই এতিয়া চেৰেলেক্স খুৱাই দিলোঁ, দি কৰি লৈ এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি ঔষধো খুৱাই দিলোঁ। সেইদিনাখন যে গৈছিলোঁ পুৰীয়া, খুৱাই দি লৈ এতিয়া আমি দুজনী এয়া মাটিতে শুই আছোঁ। কিন্তু দেই এয়া মানে এইটো ৰুম বহুত ঠাণ্ডা, এইটো ৰুম বহুত ঠাণ্ডা। সেইকেইটা ৰুম মানে পাকা গৰমত বহুত গৰম মাৰে। এই টেবুল ফেনখন লগাই লৈ আমি দুজনী ইয়াতে মা নাহালে আমি ইয়াতে মানে দিনটো ইয়াতে থকা যায়। তাৰপিছত সন্ধিয়া যেতিয়া ভাটিবেলা হ'ব তেতিয়া সেইটো ৰুমলৈ যোৱা যায়, এইটো ৰুমত তেতিয়া সামৰি কৰি লৈ যাওঁ। এনেকৈ কিন্তু ৰাতিপুৱাৰ পৰা এইটো ৰুমতেই থকা যায়। আমি তাই মই আৰু মা অহাৰ পিছত আমি গোটেইখন মানে ইয়াতে থাকোঁ, ইয়াতে শুওঁ। আমাৰ বাইদেৱেও কৈ আছে কিবা কিবি, তাইতো শুনক আপোনালোকে। কোৱা, তোমাৰ দাঁতকেইটা দেখাই দিয়াচোন, তোমাৰ দাঁতকেইটা দেখাই দিয়াচোন। এইকেইটা বুজা মোৰ দাঁতকেইটা দেখাই। সেই তেতিয়া কামখিনি কৰিলোঁ, মানে এই আধা কৰি থাকোঁতে দেখিছে নহয় তাই আমনি কৰিলে, টোপনি ধৰিছে যে তাইক টোপনি নিয়ালোঁ। মালে মৰম লাগিছে। তাৰপিছত গাটো ধুই কৰি আহিলে মানুহজন পালে, আহি মানুহজনকো মা গ'ল যিহেতু মানুহজনক ভাতকেইটা দি দিলোঁ। দি কৰি লৈ পেলাই এই ফেন চলি আছে দেই, এইফালে ফেন চলি আছে দেখিছেনে, মাতটো মানে হেৰি হৈ আছে, ফেন নচলালেও নহয়, বহুত গৰম। আৰু ডক্তৰে তাইক মানে ঘামিবই দিয়া নাই, এই পিঠিত যে ওলাইছে সেইটো কাৰণে। তো অনাৰপৰতে ফেনৰ তলতে থাকিব লগা হয়, সেইটো কাৰণে চৰ্দিও হৈ গৈছে গৈ। থ'লেও বিপদ, থ'লেও বিপদ, নথ'লেও বিপদ। কামুৰি দিছা, মাক কামুৰি দিছা। তোমাক পুৰি আছে। তো তেওঁক মই ভাত চাত দিলোঁ, দি কৰি লৈ পেলাই এতিয়া তাই গোসাঁনীৰ লগত এতিয়া অলপ সময় এনেকৈ থাকিব, তাৰ লগত অলপ সময় এনেকৈ আছোঁ। এতিয়া ভাত ৰাতিয়ে ভাত আছিলে, পাপাক ৰাতি ভাতকে দিলোঁ, তৰকাৰী মায়ে বনাই থৈ গৈছিলে। এতিয়া যদি সুবিধা পাওঁ মই ভাতকেইটা বঢ়াই দিম, যদি সুবিধা নাপাওঁ তেনেহ'লে মায়ে আহি বনাব। আহি তাইক চাই থাকিব লাগে, মানে চুঁচৰিব পৰা হৈছে অলপ অলপ। তাই সেই ফেনখনৰ ওচৰলৈ যায়, নহ'লে মাটি পাইগৈ, মাটি পাই মাটিত শুই ল'ব, লৈ পেলাই মাটি চেলেকি থাকে। তোমাৰ দাঁতকেইটা দেখাই দিয়া, মা দাঁতকেইটা দেখাই দিয়া, দাঁতকেইটা দেখুৱাই দিয়া। সেই আৰু দিনটো আজি বিশেষ একো নাই, কৰিবলগীয়াও একো নাই, দেখাবলগীয়াও একো নাই। তথাপিও মই কিনো কৰোঁ দিনটোত আপোনালোকক তাকে দেখুৱাম। আৰু আজি কাৰো বাৰ্থডেও নাই, কাৰো মই ক'তো যাবলগীয়াও নাই, একোৱেই নাই। ভাটিবেলা ঘৰলৈ যাম, যিহেতু পাপা আছে। ভাটিবেলা সদায় ঘৰলৈ যোৱাই হয়, মানে নগ'লেও ফোন কৰে দেহাই। তাই কলেজৰ পৰা অহাৰ পিছতে ফোন কৰে, বা তাইক লৈ আহ বুলি পেলাই। তো ভাটিবেলা সদায় যোৱাই যায়, তো ভাটিবেলা যাম তালৈ ঘৰলৈ। আজি বাৰ্থডে এটা আছে, এই গোসাঁনী বৰ্তাকৰ ল'ৰাটো। কি হয় যদি পাতে দেখুৱাম, যদি নাপাতে নেদেখাওঁ। আমাৰ মাইনা কি কয় ইংলিছ বুজি আৰু ভাবিছোঁ গোসাঁনীক আজি বেলেগ এটা বস্তু খুৱাম, মানে এনেই চেৰেলেক্সে খোৱা যায়। আজি ভাবিছোঁ আজি তাইক বেলেগ এটা কিবা এটা খুৱাওঁ, যিহেতু তাই এতিয়া 8 মাহত ভৰি দিছে। তো অলপ অলপ চলিড দিবলৈ চেষ্টা কৰিম, মানে যিহেতু চেৰেলেক্স পনীয়া কৰিয়ে দিয়া যায়। দেখিছানে উল্টা খাই গ'ল। দিবলৈ চেষ্টা কৰিম। মই মগু আনিব লাগিব, মগু ভাত এনেকৈ গাজৰ দি পেলাই কৈ চাওঁ খায় নে নাখায় দুপৰীয়ালৈ। কৰে কেনেকুৱা ৰিয়েকশ্যন কৰে। চেৰেলেক্সটো এটা ভালকৈ খাব নিবিচাৰে, সেইটোনো ক'ত খাব। তথাপিও এটা দুটাকেতো মুখত দিব লাগিব, তেও আমি দিওঁ দেই। ভাত খালে মানে যদি জ্বলা নিদিয়া তৰকাৰী হয়, দালি হয়, কিবা বা টেঙা তৰকাৰী হয়, তো আমি তাইক এনেকৈ অকণমান পিটিকি পেলাই খুৱাই দিব চেষ্টা কৰোঁ।
কাৰণ এতিয়াৰ পৰা অলপ অলপ অভ্যাস কৰিলেহে তাই পিছলৈ খাব, নহ'লে কিছুমান পোৱালীয়ে আমাৰ পিহুৱে একেবাৰে ভাত নাখায়। তাইৰ দোকানৰ মৰ্টন, দোকানৰ বস্তু, চিপছ আদি এইবিলাক বস্তু প্ৰিয়, কিন্তু তাই ভাত একেবাৰে মানে পেটলৈ ভাত খাব দিলে কিমান যে বাহানা কৰে। তো তাইক আমি এক অভ্যাস কৰিব লাগিব, তেতিয়াহে হ'ব। তো ভিডিঅ'টো চাই থাকক শেষলৈ। সেয়াই ডেইলি। এয়া বাপেক আহিলে, তাই বাপেকৰ লগত খেলি থাকোঁতেই মই ভাতৰ যোগাৰটো কৰোঁগৈ। আমাৰ বনালোঁ তাইৰ কাৰণে, কাৰণ তাইতো কৰোঁতে অলপ সময় ল'ব। মই ইয়াত প্ৰথমতে অলপ ঘিউত মই কেইটামান পাঁচফোৰণ দি পেলাই গাজৰখিনি আৰু শাকৰ পাত কেইটামান দিছোঁ, সেইকেইটা ভাজি লৈছোঁ। লৈ পেলাই চাউলখিনি আৰু দালিখিনিয়ে দি পেলাই 5টামান চিটি মাৰি লৈছোঁ। লৈ পেলাই তাৰপিছত মিক্সিত মাৰি লৈছোঁ, আৰু তাই ধুনীয়াকৈ খাইছে, নতুন টেষ্ট পাইছে। ৰেষ্ট লৈ গা পা ধুই কৰি লৈ মানে ৰেষ্ট লৈ ভাত চাত খাই কৰি মানে বহুত এলাহ লাগিলে, তো দুইজনী শুলোঁ। শুই কৰি পেলাই এতিয়া গা পা ধুই কৰি আজৰি হৈ মই কৈছিলোঁ নহয় ঘৰলৈ আহিম বুলি। ঘৰলৈ আহিলোঁ। মই ফোন অহা আগতে তাই ফোন কৰি মাতিয়ে আছে, বা আহিছেনে নাই মাইনুক লৈ পেলাই। তো এতিয়া মই আহিলোঁ, আৰু আজি বতৰটো বৰষুণ দিব যেন পাইছোঁ। একদম পূৰা একদম ক'লা হৈ আহিছে, কি হয় নাজানো, মই পৰিলেই ভাল পাওঁ, ইমান গৰম মাৰিছে। এতিয়া ঘৰলৈ যাওঁ, তাই কি ৰিয়েকশ্যন কৰিব চাবচোন এনেকৈ। তাই কিন্তু এয়া দেখিছেনে বতৰটো কেনেকুৱা ইমান ধুনীয়া কৰিছে, মানে বৰষুণ দিওঁ অৱস্থা হৈ আছে, বৰ ধুনীয়া লাগিছে। আৰু ৰামধেনুখন ইমান ধুনীয়াকৈ যে ওলাইছে, দেখিয়ে কিবা এটা ভাল লাগে ন। আকাশত যেতিয়া ৰামধেনুখন ওলায়, তেতিয়া ৰামধেনুখনৰ সৈতে মানে এই পৰিৱেশটো বহুতেই ধুনীয়া লাগে। আৰু আগতে সৰু কথা মনত পৰি যায়। বাইদেউ তাৰ মানে অলপ অসুবিধা হৈ আছে। আমাৰ এইজনী পুষ্পা, তাইৰ নামটো আমি মৰমতে পুষ্পা থৈছোঁ। পুষ্পা আগতে যেতিয়া ৰামধেনু ওলায়, তেতিয়া আমি পথাৰলৈ দৌৰ মাৰোঁ। মনত আছে যেতিয়া আমি সৰু আছিলোঁ। এতিয়া ৰামধেনুখন একে ওচৰতে দেখা নিচিনা লাগিছে, কাৰণ গোটেই গছবিলাক কটা গ'ল যে, সেইটো কাৰণে। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। বোপাও পালে আহি, মাও নামঘৰৰ পৰা আহিলে। এতিয়া আমি যাব ওলাইছোঁ। দুই বেনীয়ে কথা পাতি আছে, আৰু বৌয়ে মাইনুক লৈ আছে। যাওঁ, পিহু এই দুটা ওলাইছে আমাৰ লগত যাবৰ কাৰণে। সিহঁতে বোলে দোকানলৈ যায়, আৰু সেইটো কাৰণে আমিও এতিয়া সন্ধিয়াও হওঁ অৱস্থা হৈছে, সেইটো কাৰণে যাওঁগৈ। আৰু সন্ধিয়াকৈ বোপাও নামঘৰলৈ আহিব যে, সেইটো কাৰণে আৰু বেছি দেৰি কৰি নাথাকোঁ, যাওঁগৈ। আৰু বাৰ্থডেও আছে ঘৰত, আৰু এয়া বাৰ্থডে ওলাল। আৰু এয়া গোসাঁনীয়ে ফাৰ্ষ্ট বাৰ্থডে খাব আহিছে, মানে নিমন্ত্ৰণ দিছে। এনেই আগতে ধৰি লওক মোৰ লগত যোৱা যায়, কিন্তু আজি তাই মানে সৰু পোৱালি মাতিছে যে, তাইক মানে আজি নিমন্ত্ৰণ কৰিছে। এয়া প্ৰথম খোজ দিছে এনেকুৱা সৰু পোৱালিৰ লগত যাবলগীয়া, আৰু কিমান যে আছে পিছলৈ ঠিকনা নাই। চবকে ভগাই দিব। যদি বাৰ্থডে গিফ্ট কটা হৈ গ'ল। কেক কাটি পেলাই এতিয়া সকলোকে লাইন পাতি বহিব দিছে। সৰু পোৱালি সিহঁতে বেলুনখিনিৰ লগতহে লাগি আছে। বাৰ্থডে খোৱা কোনো হেৰি নাই। তাৰে মাজত এটা কৈছে সি পায়স খাই আছে, কিন্তু সি কৈছে মইচোন বাৰ্থডে নাখালোৱে, মানে সি বাৰ্থডেটো কি বস্তু বুলি ভাবিছে গমেই পোৱা নাই সৰু পোৱালিটোৱে। আৰু এয়া চবকে ভগাই কৰি দিছে, দি কৰি লৈ আমিও এতিয়া খাওঁ। খাই কৰি লৈ ঘৰা ঘৰি যাওঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল পায়, যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তলত থকা বেল বটনটো হিট কৰিব, যাতে সোনকালে মোৰ নটিফিকেশ্যনবিলাক পাই আহিলে পায়।